চলিত IPLত অসম সন্তান ৰিয়ান পৰাগৰ অভিলেখ। IPLৰ ইতিহাসত একেৰাহে 6টা বলত 6টা ছিক্সাৰ। ক্ৰিছ গেল, ৰিংকু সিঙৰ অভিলেখ ভংগ। চলিত IPLত উজলিল অসম সন্তান ৰিয়ান পৰাগ। IPLৰ ইতিহাসত একেৰাহে 6টা বলত 6টা ছিক্সাৰ কোবোৱা ক্ৰিকেটাৰৰূপে পৰিগণিত হ'ল ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগ। ইয়াৰ পূৰ্বে ক্ৰিকেটৰ মহাতাৰকা ক্ৰিছ গেল, ৰিংকু সিঙে ক্ৰমাগত 5টা বলত 5টা ছিক্সাৰ কোবাইছিল। এই সকলোকে চেৰ পেলাই দেওবাৰে ইডেন গাৰ্ডেনত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ক্ৰমাগত 6টা ছিক্সাৰ কোবালে ৰিয়ানে। হাই ভল্টেজ মেচখনৰ দ্বিতীয় ইনিংছৰ 13 নম্বৰ অভাৰত KKRৰ বলাৰ মইন আলীৰ বলত নিৰ্দয়ভাৱে প্ৰহাৰ কৰাৰ পাছত পুনৰ 14 নম্বৰ অভাৰত ষষ্ঠটো ছিক্সাৰ কোবাই ৰাজস্থানৰ যুৱ বেটাৰগৰাকীয়ে। মেচখনত 8টা ছিক্সাৰ আৰু 6টা চাৰিৰ সহায়ত 45টা বলত মুঠ 95 ৰান স্ক'ৰ কৰে ৰিয়ানে। মাত্ৰ 5 ৰানৰ বাবে শতকৰ পৰা দূৰৈত থাকিল ৰাজস্থান ৰয়েলছৰ অধিনায়কগৰাকী। ইফালে দুবছৰৰ পূৰ্বে একেৰাহে 4টা বলত 4টা ছিক্সাৰ কোবোৱাৰ সপোনৰ কথা সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছিল ৰিয়ানে। ইয়াৰ পাছতে একাংশই ৰিয়ানক লৈ কৰিছিল ট্ৰল। সেই ট্ৰল অথবা সমালোচনাক বেটেৰে উচিত প্ৰত্যুত্তৰ দিলে ৰিয়ানে। দেওবাৰে নিশা কলকাতাৰ ইডেন গাৰ্ডেনত ৰিয়ানে খেলা দুৰ্দান্ত ইনিংছৰ পাছতে পুনৰ চৰ্চাত ৰিয়ানে সামাজিক মাধ্যমত দিয়া পুৰণি পোষ্টটো। বিশ্বৰ বাঘা বাঘা ক্ৰিকেট তাৰকাৰ মুখত এতিয়া অসম সন্তান ৰিয়ান পৰাগৰ নাম। অৱশ্যে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে মাত্ৰ 1 ৰানত পৰাস্ত হ'ল ৰাজস্থান ৰয়েলছ। প্ৰথমে বেটিং কৰি KKRে 207 ৰানৰ বিজয় লক্ষ্য বান্ধি দিয়ে যদিও প্ৰত্যুত্তৰত 205 ৰান কৰি থমকিল ৰাজস্থানৰ বিজয় ৰথ। তথাপি ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগৰ অভিলেখক লৈ বিশ্ব ক্ৰিকেটত অব্যাহত আছে তুমুল চৰ্চা। নিউজ ডেস্ক ৰিপৰ্ট, গুগল স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।